আজি পৰ্যন্ত এই পবিত্ৰ শিক্ষা মন্দিৰত অতিবাহিত কৰা প্ৰতিটো দিনেই আছে আমাৰ ব্যক্তিত্ব গঢ়াৰ একোটা স্তম্ভ। পৰম পূজনীয় শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ নিৰলস পৰিশ্ৰম, অধ্যাৱসায়, একনিষ্ঠতা, ধৈৰ্য আৰু ত্যাগৰ এয়া হ'ল এক জীৱন্ত প্ৰতিচ্ছবি। আপোনালোকৰ অসীম মৰম আৰু অবিৰাম উৎসাহেই আমাৰ প্ৰগতিৰ মূল ভিত্তি। আপোনালোকৰ শুভাশীষ আমাৰ অনিৰ্বাণ প্ৰেৰণাৰ উৎস। আপোনালোকৰ হিতোপদেশ আৰু আদৰ্শ আমাৰ জীৱনৰ দীপ্ত শিখাস্বৰূপ। ইয়াৰ উপৰি সপোন বাস্তৱায়িত কৰাৰ মূল প্ৰাণ শক্তি হৈছে আমাৰ এই পবিত্ৰ শিক্ষা মন্দিৰৰ অনুশাসন প্ৰণালী। মহৰ্ষি বেদব্যাস বিৰচিত মহান মহাকাব্য মহাভাৰতৰ ভীষ্ম পৰ্বৰ অংশ বিশেষ শ্ৰীমদ ভগৱদ গীতাৰ পঞ্চম অধ্যায় অৰ্থাৎ ধ্যান যুগৰ পঞ্চম শ্লোকফাকি এনেদৰে লিপিবদ্ধ আছে। অসংশয়ং মহাবাহু মনো দুৰ্নিগ্ৰহং চলম অভ্যাসেন তু কৌন্তেয় বৈৰাগ্যেন চ মুচ্যতে। অৰ্থাৎ আমাৰ চঞ্চলতাক নিয়ন্ত্ৰণ কৰা কঠিন, তাত কোনো সংশয় নাই, কিন্তু ইয়াক যোগাভ্যাস আৰু বৈৰাগ্যৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি। এয়া অৱশ্যে শলাগিবলগীয়া যে আমি বন্দনা কালমৰ পিছ মুহূৰ্ততে মগ্ন হৈছিলোঁ ভাবাতীত ধ্যানত, মগ্ন হৈছিলোঁ পৰম পূজনীয় শ্ৰদ্ধাৰ গুৰুজীৰ অমীয়া কণ্ঠস্বৰত। শিক্ষাগুৰুসকলক সম্ভাষণ জনোৱা, শিক্ষাগুৰুসকলৰ আজ্ঞা অনুসৰি প্ৰৱেশ প্ৰস্থান কৰা, মৌনতা অৱলম্বন কৰা, ভোজন মন্ত্ৰ পাঠ কৰি সুষম আহাৰ গ্ৰহণ কৰা, সময় অনুসৰি শ্ৰেণীকাৰ্য গৃহকাৰ্য সুচাৰুৰূপে সম্পন্ন কৰা, এইসমূহ আছিল আমাৰ নিয়মানুৱৰ্তিতা। আৰু এই অৱশ্যে শলাগিবলগীয়া যে নিয়মানুৱৰ্তিতা অবিহনে উৎকৰ্ষতা কোনো পধ্যেই সম্ভৱ নহয়। অৱশেষত পুনৰ আগত কৈছোঁ যদিও মই পুনৰ ক'বলৈ ইচ্ছুক যে ছাকচেছ ইজ নট ফাইনেল, ফেইলাৰ ইজ নট ফেটাল, ইট ইজ দ্য কাৰেজ টু কণ্টিনিউ ডেট কাউণ্টছ। অৰ্থাৎ সফলতাই চূড়ান্ত নহয়, ব্যৰ্থতাও শেষ নহয়, কেৱল আগবাঢ়ি যোৱাৰ সাহসেই প্ৰকৃত গুৰুত্বপূৰ্ণ। সদশেষত সভাত উপস্থিত সকলোলৈকে আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। অজানিতে কৰা ভুল ত্ৰুটিৰ বাবে মই মাৰ্জনা বিচাৰিছোঁ আৰু মোৰ অন্তৰাত্মাৰ অন্তঃস্থলৰ পৰা মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই দুআষাৰ মোক ক'বলৈ দিয়াৰ বাবে। মোৰ প্ৰিয় সহপাঠীসকল আৰু মোৰ অতিকৈ মৰমৰ অনুজসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু ভৱিষ্যতে যাতে ময়ো আগুৱাই গৈ সমাজৰ কল্যাণৰ হকে যুঁজিব পাৰোঁ, তাৰ বাবে আপোনালোক সকলোৰে শুভাশীষ বিচাৰি মই মোৰ আজিৰ এই হৃদয়স্পৰ্শী বক্তব্যৰ অন্তিম শাৰী বাক্যৰ ইয়াতে পৰিসমাপ্তি ঘটাইছোঁ।